তো গাইজ আজিৰ সাপডাল আছিল গাখীৰ খোৱা দুখন মুখ থকা সাপ। তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আদাৰ ৰেস্কিউ ভিডিঅ'। আজি যাবলৈ লৈছিলোঁ এটা ৰেস্কিউ কৰিব ঘৰৰ ওচৰতে এটা গোৱাল সাপ সোমাই থকা বুলি কৈছে। চ' গোটেইখিনি অস্ত্ৰ শস্ত্ৰ লৈ লৈছোঁ, লৈ পেলাই আমি এতিয়া সাপটো ৰেস্কিউ কৰিব যাম। তো ভিডিঅ'টো সকলোকে চাব। তো ফাইনেলি আহি পালোঁ আৰু আহি পাই আমি পোনপ্ৰথমে আগতে বেগাৰটো পাতি লৈছোঁ, কাৰণ যিহেতু সাপটো বিষাক্ত সাপ, তাৰ কাৰণে আমি ধুনীয়াকৈ তাক ছেফলি ৰেস্কিউ কৰিম। আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়া এটা গোৱালা সাপ, আৰু ইয়াক ইংৰাজীত বেণ্ডেড ক্ৰেট বুলি কোৱা হয়। আৰু এই সাপডালৰ প্ৰধান খাদ্যই হৈছে অন্য প্ৰজাতিৰ সাপ। আৰু এই সাপডালক লৈ মানুহৰ কেইটামান ভুল ধাৰণা আছে যে সাপডালে গাখীৰ খায় বা দুখন মুখ, আৰু সাপডালৰ ব্লেক মাৰ্কেটত বহুত টকা পোৱা যায় বিকিলে। তো তেনেকুৱা ধৰণৰ কোনো কথা নহয়, সাপডালে গাখীৰ নাখায়। আচলতে কোনো সাপে গাখীৰ ডাইজেষ্ট কৰিব নোৱাৰে। আৰু দুখন মুখ বুলি এইকাৰণে কোৱা হয় কাৰণ ইয়াৰ মূৰটো আৰু নেঙুৰডাল দেখাত প্ৰায় একেই। আৰু যিহেতু সাপডাল বিষাক্ত সাপ, তো আমি বেছি দেৰি নকৰি তাক আমি ধুনীয়াকৈ বেগিং কৰি ল'ম। আৰু এই সাপডালৰ গাত নিউৰটক্সিক নামৰ এটা ভেনম পোৱা যায়, আৰু নিউৰটক্সিক ভেনমে হিউমেন বডিক কেনেকুৱা ৰিয়েক্ট কৰে মই আপোনালোকক অলৰেডি আগৰ এটা ভিডিঅ'ত দেখুৱাইছোঁ। তো যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'ব। তো এতিয়া আমি সাপটো বেগিং কৰি ল'ম, লৈ পেলাই আমি তাক ধুনীয়া এটা হেবিটেটত গৈ পেলাই ৰিলিজ কৰি দিম। আৰু সাপ ৰেস্কিউ কৰা এজন উদ্ধাৰকাৰীৰ উদ্দেশ্য নহয়, সাপ ৰেস্কিউ কৰাৰ লগতে আমি মানুহখিনিক এৱাৰনেছ দিব লাগিব যে সাপ আমাৰ নেচাৰৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট। তো তাৰ কাৰণে মানুহখিনিক এৱাৰনেছ দি আমি সাপটো ধুনীয়াকৈ বেগিং কৰি ল'লোঁ, আৰু লৈ পেলাই আমি তাক ধুনীয়া হেবিটেটত ৰিলিজ কৰিব যাম। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। যদি ভিডিঅ'টো ভাল লাগিছে আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। আজিলৈ এৰিছোঁ, বাই বাই।